আমাৰ সতীৰ্থসকল, শ্ৰদ্ধেয় ৰাইজৰ দলৰ নেতৃবৰ্গ আৰু কৰ্মীসকল, আপোনালোক সকলোকে আজিৰ এই সভাৰ কাৰণে শ্ৰদ্ধা জনাই, নমস্কাৰ জনাই, সেৱা জনাই মই মোৰ বক্তব্য আৰম্ভ কৰিব খুজিছোঁ। প্ৰথমতে মই আপোনালোকক নতুনসকলক, আজি নৱাগতসকলক আদৰণি জনাইছোঁ, ৰাইজৰ দললৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোকে আমাৰ দল ৰাইজৰ দললৈ আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ যে আপোনালোকে যি আগ্ৰহেৰে সৈতে আমাৰ দলত যোগদান কৰিছে, আপোনালোকে আটাইয়ে আমাৰ দলত কাম কৰাৰ এটা সুস্থ পৰিৱেশ লাভ কৰিব আৰু এই পাৰ্টিৰ জৰিয়তে, ৰাইজৰ দলৰ জৰিয়তে আপোনালোকৰ ভিতৰত থকা যি প্ৰতিভা, আপোনালোকৰ ভিতৰত থকা যি নেতৃত্বৰ গুণ, আপোনালোকে সমাজখনৰ প্ৰতি দিব খোজা যি অৰিহণা, সেই অৰিহণা দিবলৈ নিশ্চয় ৰাইজৰ দলৰ জৰিয়তে সক্ষম হ'ব। এতিয়া ৰাইজৰ দল কিয় প্ৰাসংগিক হৈ উঠিছে? আপোনালোকে সকলোৱে জানে যে ৰাইজৰ দল জন্ম হোৱা মাত্ৰ 4 বছৰ হৈছে, কিন্তু ৰাইজৰ দল জন্ম হোৱাৰ 4 বছৰৰ পাছত এই মুহূৰ্তত চৰকাৰৰ আটাইতকৈ ডাঙৰ মূৰৰ কামোৰণি, চৰকাৰৰ আটাইতকৈ ডাঙৰ সমালোচক আৰু চৰকাৰে আটাইতকৈ ভয় কৰা পাৰ্টিত পৰিণত হৈছে ৰাইজৰ দল। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে অসম বিধানসভা, নিশ্চয় লক্ষ্য কৰিছে আপোনালোকে যে অসম বিধানসভাত ৰাইজৰ দলৰ মাত্ৰ এজন বিধায়ক আছে। কংগ্ৰেছৰ 26 জন আছিলে, তাৰে 7 জন বিজেপিলৈ গুচি গৈছে বা বিজেপিৰ লগত লাইনত আছে। AIDFৰ 14 জন বিধায়ক আছে, তেওঁলোক প্ৰায় আটাইবিলাকে বিজেপিৰ সমৰ্থক। তাত একমাত্ৰ বিজেপি চৰকাৰখনৰ বিৰোধী শক্তি হ'ল ৰাইজৰ দল। হয়নে নহয় বাৰু? হয়নে নহয়? আজিৰ দিনটোত অসমৰ বিধানসভাৰ একমাত্ৰ বিৰোধী দল বুলি ক'লে ৰাইজৰ দলকে ক'ব লাগে। আজিৰ দিনটোত অসম বিধানসভা ৰাইজৰ দলে অকল হিমন্ত বিশ্ব শৰ্মাক গালি পৰাই নাই। ৰাইজৰ দলে হিমন্ত বিশ্ব শৰ্মাক ভিতৰতে হওক বা বাহিৰতে হওক অকল সমালোচনা কৰা নাই। আপোনালোকে দেখিছে যে অখিল গগৈ বিধানসভাৰ বাহিৰত কেতিয়াবা লেম্প লৈ গৈছে, লেম্প যেতিয়া কাৰেণ্ট নাইকিয়া হৈছে, যে এওঁলোকে আমাক আকৌ পুৰণি যুগলৈ ঘূৰাই নিব খুজিছে। মূল্যবৃদ্ধি যেতিয়া হৈছে তেতিয়াও আমি বাহিৰত প্ৰতিবাদ কৰিছোঁ, ভিতৰত প্ৰতিবাদ কৰিছোঁ, কিন্তু অকল প্ৰতিবাদতে, অকল চৰকাৰক সমালোচনা কৰাতে ৰাইজৰ দলৰ ভূমিকা বিধানসভাত শেষ হোৱা নাই। অসম বিধানসভাত ৰাইজৰ দলে এখন আইন, প্ৰাইভেট মেম্বাৰ্ছ বিল উত্থাপন কৰিছে। এই প্ৰাইভেট মেম্বাৰ্ছ বিলত কি কৈছে? প্ৰাইভেট মেম্বাৰ্ছ বিলত কৈছে যে অসমৰ শিক্ষা ব্যৱস্থা উন্নত কৰিব লাগিব, কোৱালিটি এডুকেশ্যন বা গুণগত শিক্ষা দিব লাগিব। অসমৰ প্ৰত্যেকখন LP স্কুলত 5টা বা 6টা ক্লাছ আছে, কিন্তু শিক্ষক আছে 1 বা 2জন, 1 বা 2জন নহয়, প্ৰত্যেকটো ক্লাছে প্ৰতি এজনকৈ শিক্ষক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই গঠনমূলক শিক্ষাৰ ক্ষেত্ৰত এই গঠনমূলক বক্তব্য ৰাইজৰ দলৰ বাহিৰে আন কোনোবাই এতিয়ালৈকে উত্থাপন কৰা আপোনালোকে দেখিছেনে? নাই দেখা। আমি কৈছো যে এটা LP স্কুলত, এখন LP স্কুলত 5টা বা 6টা ক্লাছ থাকে, কিন্তু ঘৰ থাকে মাত্ৰ এটা। এটা ঘৰত একেলগতে LP স্কুলৰ ষ্টুডেণ্ট বিলাকে নেওতা মুখস্থ কৰে, একেলগতে কবিতা পাঠ কৰে, কবিতা মুখস্থ কৰে, একেলগতে গণিত পঢ়ুৱাই থাকে আৰু একেলগতে সাহিত্য পঢ়ুৱাই থাকে। এটা ৰুমৰ ভিতৰত যদি 1 বা 2জন শিক্ষকে 6টা ক্লাছ চম্ভালি থাকিবলৈ কয়, তেতিয়াহ'লে অসমৰ সেই এডুকেশ্যন চিষ্টেম, সেই শিক্ষা ব্যৱস্থা উন্নত হ'ব জানো? হ'ব নেকি ৰাইজ? নহয়।
এটা কোঠা হ'ব লাগিব আৰু এটা কোঠাৰ কাৰণে এজন শিক্ষক হ'ব লাগিব আৰু যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে আমি চৰকাৰক কেতিয়াও ৰেহাই নিদিওঁ কেৱল শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতে নহয় যিসকল সচেতন মানুহ আছে তেওঁলোকে লক্ষ্য কৰিছে যে ৰাইজৰ দলে ৰিজলিউশ্যন উত্থাপন কৰিছে সংকল্প প্ৰস্তাৱ উত্থাপন কৰিছে সংকল্প প্ৰস্তাৱত কৈছে যে এইখন চৰকাৰৰ 5 বছৰৰ কাৰ্যকালৰ ভিতৰত অসমৰ প্ৰত্যেক ডৰা পথাৰত পানী যোগানৰ ব্যৱস্থা হ'ব লাগিব আমি বিধানসভাত কৈছো যে অসমৰ প্ৰত্যেকজন মানুহ প্ৰফেচনেল বা পেছাদাৰী কৰি আমি গঢ়ি তুলিব লাগিব আজি বিজেপি দলে অসমৰ মানুহক কি কৰিছে অৰুণোদয় দিব খুজিছে অসমৰ মানুহক 10,000 টকা দি তেওঁলোকক পৰামৰ্শ কি কৰিব খুজিছে অসমৰ মানুহক 25,000 টকা দিম বুলি মহিলাবিলাকক খবৰ দি আছে অসমৰ মহিলাবিলাকক মোবাইল ফোন দিম বুলি কৈছে অসমৰ মুখ্যমন্ত্ৰীৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল অসমৰ মহিলাবিলাকৰ হাতত এটা মোবাইল ফোন তুলি ধৰা বিজেপি চৰকাৰৰ সপোন হ'ল অসমৰ মানুহক নন প্ৰফেচনেল কৰি গঢ়ি তোলা আনৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিবলৈ ব্যৱস্থা কৰা আনৰ ওপৰত নিৰ্ভৰ কৰি ৰঘুমূলাৰ নিচিনাকে অসমীয়া মানুহক কৰিব খুজিছে আৰু ৰাইজৰ দলৰ প্ৰতিশ্ৰুতি কি ৰাইজৰ দলৰ সংকল্প কি ৰাইজৰ দলে কৈছে যে অসমক আমি ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰি অসমৰ মানুহে আৰু কোনো পৰ্যায়ে ভেকুলীৰ বিয়া পাতি বৰষুণ বিচাৰিব নালাগে অসমৰ প্ৰত্যেক ডৰা পথাৰত পানী যোগান ধৰা হ'ব আৰু অসমৰ প্ৰত্যেকজন খেতিয়কে বছৰত 3 বাৰ খেতি কৰিব লাগিব যদি খেতি কৰে মাটিৰ খাজনাও ফ্ৰী হ'ব যদি খেতি কৰে গাঁও অঞ্চলবিলাকত ট্ৰেক্টৰো দিয়াৰ ব্যৱস্থা হ'ব যদি খেতি কৰে প্ৰত্যেক ডৰা পথাৰত বিনামূলীয়াকৈ পানী দিয়াৰ ব্যৱস্থা কৰা হ'ব 3 বাৰ যদি খেতি কৰে তেতিয়াহ'লে খেতিয়কৰ কাৰণে সকলো মাছ আৰু যদি খেতি নকৰি পথাৰ পেলাই থয় তেতিয়াহ'লে 3 গুণ খাজনা বৃদ্ধি কৰি দিয়া হ'ব ৰাইজ যিসকল মানুহে ভাবে যে অসমক ওৱান ষ্টেপ ফৰৱাৰ্ড কৰিব লাগে অসমক এটা যুগৰ আগলৈ লৈ যাব লাগে তেতিয়াহ'লে কি কৰিব লাগিব তেতিয়াহ'লে 4টা কাম কৰিব লাগিব শ্ৰদ্ধেয় ৰাইজৰ দলে 2026 চনত 4টা প্ৰতিশ্ৰুতি 4টা গেৰাণ্টি লৈ ৰাইজৰ মাজলৈ যাব প্ৰত্যেকজন আজি নতুনকে যোগদান কৰা প্ৰত্যেকজন কৰ্মীয়ে এই 4টা কথা মুখস্থ কৰি লওক প্ৰত্যেকজনে 4টা কথা মুখস্থ কৰি লওক এই 4টা কথা যদি আপোনালোকে মুখস্থ কৰিব নোৱাৰে তেতিয়াহ'লে ৰাইজৰ দলৰ প্ৰকৃত সদস্য আপোনালোক হ'ব নোৱাৰিব এই 4টা কথা কি নম্বৰ 1 যদি ৰাইজৰ দলৰ সদস্য হ'ব খুজিছে 4টা কথা মনত ৰাখিব লাগিব সকলোকে বুজাব পাৰিব লাগিব নিজে বুজিব লাগিব নিজে উপলব্ধি কৰিব লাগিব আৰু অসমখনক তেনেকৈ আগবঢ়াই দিবৰ কাৰণে সাজু হ'ব লাগিব যদি ৰাইজৰ দলৰ সদস্য হ'ব খুজিছে অসমক আমি সম্পূৰ্ণৰূপে এখন প্ৰফেচনেল ষ্টেটত পৰিণত কৰিম অসমৰ প্ৰত্যেকজন মানুহক পেছাদাৰী কৰি গঢ়ি তুলিম খেতিত পেছাদাৰী ব্যৱসায়ত পেছাদাৰী ৰাজনীতিত পেছাদাৰী শিক্ষাত পেছাদাৰী সকলো ক্ষেত্ৰতে আমি অসমৰ মানুহক পেছাদাৰী কৰি গঢ়ি তোলাটোৱে হ'ব আমাৰ ৰাইজৰ দলৰ প্ৰথম আৰু প্ৰধান পদক্ষেপ যদি কোনোবাই মোক সোধে যে ৰাইজৰ দলে এটা বাক্যত ক'ব লাগে এটা শব্দত ক'ব লাগে যে ৰাইজৰ দলে কি কৰিব খুজিছে অসমত মই কম তেতিয়াহ'লে ৰাইজৰ দলে এটাই কাম কৰিব খুজিছে পেছাদাৰী আৰু পেছাদাৰী কৰিব খুজিছে প্ৰফেচনেল এণ্ড প্ৰফেচনেল অসমৰ প্ৰত্যেকজন মানুহক প্ৰফেচনেল কৰি গঢ়ি তুলিব লাগিব আজি আমাৰ অসমৰ কৃষি কোনো পৰ্যায়ে পেছাদাৰী নহয় অসমৰ কৃষি এতিয়াও সামন্তীয় এতিয়াও আমি বজাৰৰ কাৰণে খেতি নকৰো আমি খেতি কৰো কাৰ কাৰণে নিজৰ ঘৰত খাবৰ কাৰণে আমি খেতি কৰো বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি আমি গ্যাৰান্টি দিছো যে আমাক শাসন দিয়ক 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেক ডৰা পথাৰত পানী যোগানৰ ব্যৱস্থা কৰি ইৰিগেশ্যনৰ ব্যৱস্থা কৰি আৰু বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত আমি পৰিণত কৰি দিম নম্বৰ 1 মই ভাবো যে এইটো নকৰাকে ভাৰতবৰ্ষৰ কোনো পৃথিৱীৰ কোনো ৰাজ্য কেতিয়াও ধনী হোৱাটো সম্ভৱপৰ নহয় 2 নম্বৰ আপোনালোকে আমাক 5 বছৰৰ কাৰণে অখিল গগৈ শাসন দিয়ক অসমৰ ৰাইজে 5 বছৰৰ কাৰণে ৰাইজৰ দলক শাসন দিয়ক যদি 5 বছৰ অখিল গগৈ দিয়ে তেতিয়াহ'লে 5 বছৰৰ ভিতৰত আমি অসমৰ প্ৰত্যেকজন মানুহক
সংস্থাপন দিম, কৰ্ম সংস্থাপন। আজিৰ দিনটোত অসমৰ প্ৰত্যেকজন মানুহক যদি সোধে, গাঁৱৰ মানুহবিলাকক যদি সোধে যে আপোনালোকৰ গাঁৱৰ মানুহে খেতি কৰাক বাদ দি আপোনালোকে ইনকাম কৰিবৰ কাৰণে কি কাম কৰে, তেতিয়াহ'লে ক'ব যে মিস্ত্ৰীৰ লগত যোগালী কৰে। কি বুলি ক'ব? যে দৈনিক মজুৰি কৰে। কি বুলি ক'ব? বেংগলোৰ, চেন্নাই আৰু কেৰেলাত গৈ ছিকিউৰিটি গাৰ্ড কৰে। মোক আপোনালোকে এটা কথা কওক, যি জাতিৰ আটাইতকৈ উঠি অহা নিবনুৱা যুৱক যুৱতীবিলাক, নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে, যি জাতিৰ আটাইতকৈ উঠি অহা নতুন প্ৰজন্মৰ যুৱক যুৱতীবিলাকৰ মেইন উপাৰ্জনৰ উৎস হয় দৈনিক মজুৰি, মিস্ত্ৰীৰ লগত হাজিৰা, বা তেওঁলোকৰ যদি মেইন ইনকামটো হয় ছিকিউৰিটি গাৰ্ড বেলেগ ৰাজ্যত গৈ, তেতিয়াহ'লে সেই জাতিৰ কিবা ভৱিষ্যত থাকিবনে? থাকিব নেকি? নাথাকে। সেইকাৰণে মই আপোনালোকক গেৰাণ্টি দি ক'ব খুজিছো যে যদি ৰাইজৰ দলে শাসনলৈহে 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকখন গাঁও, প্ৰত্যেকখন নগৰৰ বস্তি এলেকা, প্ৰত্যেকখন বাগানৰ লাইন আৰু প্ৰত্যেকটো চৰ চাপৰি অঞ্চলত এটা এটা ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰা হ'ব। MSME প্ৰত্যেকটো এলেকাত ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি সেই গাঁৱৰ মানুহক সেই অঞ্চলতে পুৰুষ আৰু মহিলাক কাম দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু অসমক সম্পূৰ্ণৰূপে নিবনুৱামুক্ত ৰাজ্যৰূপে কৰি তোলা হ'ব। আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমক নিবনুৱামুক্ত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে টাটাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী বনাব। কি কয়? আপোনাৰ জাগিৰোডত গ'লে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী বনাব। মই আপোনালোকক সুধিব খুজিছো যে এটা, দুটা, তিনিটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে অসমীয়া মানুহক সঁচাকৈ কৰ্ম সংস্থাপন দিব পাৰিবনে? সকলো অসমীয়াক দিব পাৰিব নেকি? নোৱাৰে। যদি সঁচাকৈ আজিৰ দিনটোত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী যে বনাইছে, 27,000 কোটি টকা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে খৰচ কৰিব টকাই, তাৰে 20,000 কোটি টকা দিব কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে। মোক আপোনালোকে 20,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে দিয়ক, মই অসমক 5 বছৰৰ ভিতৰত এজনো নিবনুৱা নাইকিয়া ৰাজ্যলৈ পৰিণত কৰি দিম। গতিকে আমাৰ দ্বিতীয় প্ৰতিশ্ৰুতিটো হ'ল যে 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকজন মানুহক কাম প্ৰদান কৰা। আমাৰ 3 নম্বৰ প্ৰতিশ্ৰুতিটো হ'ল অসমৰ প্ৰত্যেকজন মানুহে উৎপাদন কৰা বস্তুবিলাকৰ MSP, যিবিলাক বস্তু উৎপাদন কৰিব তাৰ প্ৰকৃত দাম দিয়াৰ ব্যৱস্থা কৰিম। এইটো 3 নম্বৰ। আৰু 4 নম্বৰ কি কৰিম? অসমৰ ব্যৱসায় অসমৰ মানুহৰ হাতত। আজি মই এই চোলাটো কিনিছো অনলাইনত, মোৰ এই পেণ্টটো কিনিছো অনলাইনত, মোৰ এই লং পেণ্টটো কিনি আনিছো মই আমাজনত, আৰু মোৰ এই চাৰ্টটো কিনি আনিছো ফ্লিপকাৰ্টত। আমাজনত কিনি আনিছো মানে মোৰ টকাটো পালে আমেৰিকাৰ আটাইতকৈ ধনী মানুহজনে, আৰু ফ্লিপকাৰ্টত কিনি আনিছো মানে মোৰ পইচাটো পালে চীনৰ আটাইতকৈ ধনী মানুহজনে। অসমৰ মুদি আইনি অসম আৰু ভাৰতবৰ্ষৰ ৰিটেইল চেল বিজনেছ, খুচুৰা ব্যৱসায় সম্পূৰ্ণৰূপে বিদেশী পুঁজিপতিৰ হাতত দি দিলে। মই আপোনালোকক কথা দিব খুজিছো, যদি ৰাইজৰ দলে ক্ষমতালৈ আহে, তেতিয়াহ'লে আমি অসমৰ ৰিটেইল চেল বিজনেছ আৰু হোলচেল বিজনেছ, আজিৰ দিনত ৰিটেইল চেল বিজনেছ আছে অনলাইনৰ হাতত, আজিৰ দিনত ৰিটেইল চেল বিজনেছ আছে শ্বপিং মল, ৰিলায়েন্স আৰু টাটা কোম্পানীৰ হাতত, আজিৰ দিনত হোলচেল বিজনেছ আছে মাৰোৱাৰী বনিয়াবিলাকৰ হাতত। মই আপোনালোকক কথা দিছো যে ৰাইজৰ দলে যদি ক্ষমতালৈ আহিব পাৰে, তেতিয়াহ'লে 5 বছৰৰ ভিতৰত অসমৰ ৰিটেইল চেল আৰু হোলচেল বিজনেছ অসমৰ মানুহৰ হাতলৈ আনিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মই মাত্ৰ এই 4টা কথা কৈ অহা নিৰ্বাচনত এই 4টা প্ৰতিশ্ৰুতি লৈ এই 4টা কাম কৰিম বুলি কৈ অসমৰ সকলো জাতি, সকলো ধৰ্ম, সকলো বৰ্ণৰ মানুহক নতুন এখন গঠন কৰিবৰ কাৰণে আমি আহ্বান জনাবলৈ আমি কাম কৰিম 2026 চনলৈ। আজি যিসকলে যোগদান কৰিছে, মই প্ৰত্যেকজনক আহ্বান জনাইছো যে আজি যোগদান কৰি ঘৰলৈ গৈ পুৱাৰ পৰাই আপোনালোকে 1 মিনিটো সময় খৰচ নকৰি 2026 চনৰ নিৰ্বাচনৰ কাৰণে নিজকে সাজু কৰক। কৰিবনে ৰাইজ? কৰিবনে নকৰে? কৰিবনে নকৰে? নন প্ৰফেচনেল এটিচিউড লৈ নহয়, বিজেপিয়ে যেনেকৈ প্ৰফেচনেল এটিচিউড লৈ ইলেকশ্যন কৰে, ৰাইজৰ দলেও 2026 চনত সম্পূৰ্ণৰূপে প্ৰফেচনেল এটিচিউড লৈ পেছাদাৰী মনোবৃত্তিৰে সম্পূৰ্ণৰূপে কাম কৰি এইবাৰ 2026 চনত বিজেপি সাম্প্ৰদায়িক হিন্দু সাম্প্ৰদায়িক দল বিজেপি
আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF, বজৰতী নাজমল আৰু হিমন্ত বিশ্ব শৰ্মাক একেলগতে চকীয়ে টকীয়ে ব্ৰহ্মপুত্ৰলৈ দলিয়াই পেলাবলৈ সিদ্ধান্ত কৰা হৈছিল। এইটো হ'ল 2026 চনৰ আমাৰ আটাইতকৈ ডাঙৰ লক্ষ্য। শ্ৰদ্ধেয় ৰাইজ, 2026 চনৰ কাৰণে আমি 3টা প্ৰস্তুতি লৈ আগবাঢ়িছো, 3টা ষ্ট্ৰেটেজি লৈ আগবাঢ়িছো। 1 নম্বৰ ষ্ট্ৰেটেজি যে বিজেপি চৰকাৰৰ যিমান লুণ্ঠন আছে, বিজেপি চৰকাৰৰ যিমান জনগণ বিৰোধী সিদ্ধান্ত আছে, বিজেপি চৰকাৰৰ যিমান লুণ্ঠন আছে, বিজেপি চৰকাৰে যিমান বস্তুৰ দাম বঢ়াইছে, বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে যিমান এতিয়ালৈকে দুৰ্নীতি কৰিছে, প্ৰত্যেকটো বস্তুৰ ডচিয়াৰ লৈ আমি অসমৰ ৰাইজৰ সন্মুখত দেখুৱাই দিম যে কেনেকৈ বিজেপিয়ে অসমখন ধ্বংস কৰিছে। এইটো নম্বৰ 1 ষ্ট্ৰেটেজি। 2 নম্বৰ ষ্ট্ৰেটেজি হ'ল যে অসমৰ প্ৰত্যেকটো বিৰোধী ৰাজনৈতিক দল, এয়া কংগ্ৰেছ, সেয়া ৰাইজৰ দল, এয়া জাতীয় পৰিষদ, এয়া CPI, CPM, CPIML, সকলোকে একলগ কৰি বিজেপিক যাতে ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰো তাৰ কাৰণে আমি নিশ্চয়তা প্ৰদান কৰিম। আমি খোলাখুলিকে ঘোষণা কৰিছো ৰাইজৰ দলে যে আমি ঐক্যবদ্ধ হ'ব খোজো বিৰোধী দলৰ, কিন্তু কংগ্ৰেছে আফচোচ কৰি আছে। কংগ্ৰেছৰ নিজৰ ভিতৰত থকা সংঘাতৰ কাৰণে তেওঁলোকে একলগ হ'ব পৰা নাই নিজৰ ভিতৰতে। দ্বিতীয়তে তেওঁলোকে ভাবে যে ৰাইজৰ দলে যদি কেনেবাকৈ এনেকৈ শক্তিশালী অৱস্থান এটা লয়, 26ত যদি 20খন 25খন আসন লৈ লয়, 31ত আৰু ৰাইজৰ দলক কোনো ৰাখিব নোৱাৰিব। কংগ্ৰেছ দলে ভয় খায় আৰু সেইকাৰণে তেওঁলোকে কেতিয়াবা আমাৰ লগত একলগ হ'ম বুলি কয়, কেতিয়াবা আঁতৰি দিয়ে, একলগ হ'ম বুলি কয় আঁতৰি দিয়ে। কিন্তু অসমৰ মানুহে ইতিমধ্যে গম পাইছে যে কংগ্ৰেছ দল নহয়, অসমৰ মানুহৰ কাৰণে বিশ্বাসযোগ্য আস্থাৰ দল হ'ল ৰাইজৰ দল। হয়নে নহয়? হয়নে নহয়? যোৱা ৭৮ বছৰত কংগ্ৰেছ দলে অসমৰ কাৰণে একো নকৰিলে। যোৱা 10 বছৰত বিজেপি দলে অসমক ধ্বংস কৰিবৰ কাৰণে যিমান কাম কৰিব লাগে সকলো কৰিলে। আৰু অহা 5 বছৰত ৰাইজৰ দলে যদি ক্ষমতালৈ আহিব পাৰে, তেতিয়াহ'লে অসমখন সম্পূৰ্ণৰূপে নতুনকে কৰিবৰ কাৰণে নতুন আইডিয়াৰে, আধুনিক আইডিয়াৰে নতুন ধৰণে কাম কৰিবৰ কাৰণে আমাৰ সাজু হৈ আগবাঢ়ি অহা এটা নতুন দল। গতিকে মই আপোনালোকক 2 নম্বৰ ষ্ট্ৰেটেজিটো ক'লো। 1 নম্বৰ ষ্ট্ৰেটেজি হ'ল বিজেপিৰ বিৰুদ্ধে আমাৰ ডচিয়াৰ, 2 নম্বৰ ষ্ট্ৰেটেজি হ'ল সকলো বিৰোধী দল ঐক্যবদ্ধ হোৱা, আৰু 3 নম্বৰ ষ্ট্ৰেটেজিটো হ'ল যে ৰাইজৰ দলে অকল বেলেগক গালি পাৰি ইলেকশ্যন নেখেলে। ৰাইজৰ দলে এইবাৰ ইলেকশ্যন 2026 চনত খেলিব যে ৰাইজৰ দলে ভোট দিলে কেনেকুৱা এখন অসম গঢ়ি তোলা হ'ব, বিকল্প অসমখন কেনেকুৱা হ'ব। আজিৰ দিনটোত মই চেলেঞ্জ কৰি ক'ব পাৰো যে অসমত এনেকুৱা কোনো এজন নেতা নাই, অসমত তেনেকুৱা কোনো এটা ৰাজনৈতিক দল নাই যি অসমৰ মূল সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে এটা ৰূপৰেখা দাঙি ধৰিব পাৰে। ভিজন আছে তাৰ কেৱল আৰু কেৱল ৰাইজৰ দলৰ ভিজন আছে। ৰাইজৰ দলে জানে যে কেনেকৈ অসমক 1 ষ্টেপ ফৰৱাৰ্ড কৰিব পাৰি, অসমক নেক্সট ষ্টেপলৈ লৈ যাব পাৰি, আৰু অসমৰ প্ৰত্যেকজন নাগৰিকক কৰ্মসংস্থাপন দিব পাৰি, আৰু অসমৰ কৃষি কেনেকৈ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডলৈ লৈ যাব পাৰি, আৰু অসমৰ বজাৰ কেনেকৈ অসমৰ মানুহৰ হাতলৈ আনিব পাৰে। এই থিয়ৰী, এই দৰ্শন, এই মেজিক কেৱল আৰু কেৱল একে ৰাইজৰ দলৰ হাতত আছে। সেইকাৰণে মই আজি আপোনালোকে যিসকলে আমাৰ দলত যোগদান কৰিছে তেখেতসকলক মই 2টা বস্তু পঢ়ি ল'বলৈ অনুৰোধ কৰিছোঁ। 1, ৰাইজৰ দলৰ সংবিধান। ৰাইজৰ দলৰ সংবিধানত ৰাইজৰ দল কেনেকৈ চলে, নীতি নিয়ম কি, ইয়াৰ আদৰ্শ কি, ইয়াৰ শৃংখলা কি, এই আটাইবিলাক কথা লিখা আছে। আপোনালোক সকলোৱে আজি আমাৰ দলৰ কাৰ্যালয়ৰ পৰা এখন সংবিধান লৈ যাব। নম্বৰ 1। নম্বৰ 2, ৰাইজৰ দলে এখন কিতাপ উলিয়াইছে, নামটো হ'ল আমাৰ সপোনৰ অসমখন। আমাৰ সপোনৰ অসমখনত অসমখন আমি কেনেকৈ বনাই পেলাম 5 বছৰৰ ভিতৰত, তাৰ সম্পূৰ্ণ ডিটেইলছ তথ্য তাত লিখি থোৱা আছে। আজি যদি কোনোবা বেংগলোৰলৈ চিকিউৰিটি গাৰ্ড কৰিবলৈ গৈছে, তেতিয়াহ'লে তেওঁলোকক আমি চিকিউৰিটি গাৰ্ড কৰি নাৰাখো, তেওঁলোকক আমি ট্ৰেইনিং দি চিকিউৰিটি অফিচাৰত পৰিণত কৰি দিম। এতিয়া যদি 14,000 দৰমহা পাইছে, তেওঁলোকক আমি 50,000 দৰমহা পোৱাৰ ব্যৱস্থা কৰি দিম। আজিৰ দিনত যদি কোনোবা এজনী মহিলাই বেলেগৰ ঘৰত কাম কৰিবলৈ গৈ মাহেকত যদি 8,000 টকা পাইছে, আমি তেওঁলোকক ট্ৰেইন আপ কৰি দি কেনেকৈ ভাত ৰান্ধিব লাগে, কেনেকৈ ঘৰৰ মেনেজমেণ্ট কৰিব লাগে, তাৰ সম্পূৰ্ণ ট্ৰেইনিং দি সেই মহিলাগৰাকীক আমি 30,000 টকা
দৰমহা পোৱাৰ ব্যৱস্থা কৰিলে। এই সপোন ৰাইজৰ দলৰ বাহিৰে আৰু কাৰো নাই। এই কৌশলতা, এই স্কিল ৰাইজৰ দলৰ বাহিৰে আৰু কাৰো নাই। এই ভিজন ৰাইজৰ দলৰ বাহিৰে আৰু কাৰো নাই। সেইকাৰণে মই আপোনালোকক সকলোকে অনুৰোধ কৰিছো, আপোনালোকে সঠিক সময়ত সঠিক দলত যোগদান কৰিছে, সঠিক আদৰ্শত যোগদান কৰিছে। এইবাৰ আপোনালোক সকলো ঐক্যবদ্ধ হওক, একলগ হওক আৰু 2026 চনত ৰাইজৰ দলক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলো আগবাঢ়ি আহক। আহিবনে নাহে? আহিবনে নাহে? যদি আহে আমি সকলোৱে মিলি থিয় হৈ এটা প্ৰতিশ্ৰুতি লওঁ, সকলোৱে শপত খাওঁ যে 26 চনত আমি বিজেপি ঘূৰাম। থিয় হ'বনে? সকলোকে দুইখন হাত ওপৰলৈ তুলিবলৈ অনুৰোধ জনাইছো। মই সকলোকে নিজৰ দুইখন হাত ওপৰলৈ তুলিব, নিজৰ দুইখন হাত ওপৰলৈ তুলিব, হাতখন মুঠি মাৰি ল'ব, তাৰমানে সংগ্ৰাম। সকলোকে হাত তুলিবলৈ অনুৰোধ কৰিছো। আৰু তোলাৰ পাছতে এতিয়া মই অনুৰোধ কৰিম যে মই গাই যাম, আপোনালোকে লগে লগে মোৰ কথাখিনি লগে লগে গাই যাব। আজি 20 তাৰিখ নহয় জানো? আজি আপোনালোকে গাই যাব দেই, মই কৈ দিয়াৰ পিছে পিছে গাই যাব। আজি 20 মে 2025 তাৰিখে গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীত উপস্থিত থকা প্ৰত্যেকজন নতুন আৰু পুৰণি ৰাইজৰ দলৰ সৈনিকে, ৰাইজৰ দলৰ সদস্যই আমি শপত গ্ৰহণ কৰো, সংকল্প লওঁ, কচম খাওঁ যে 2026 চনত বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপি দল আৰু সাম্প্ৰদায়িক AIDF দলক আমি অসমৰ ৰাজনীতিৰ পৰা ব্ৰহ্মপুত্ৰলৈ দলিয়াই পেলাম। আমি আন্তৰিকতাৰে সৈতে, আমি প্ৰাণেৰে সৈতে অসমবাসী ৰাইজৰ কাৰণে ৰাইজৰ দলক শক্তিশালী কৰিম, ৰাইজৰ দলৰ হৈ কাম কৰিম, ৰাইজৰ দলৰ ভিতৰত বিসম্বাদ নকৰো, নিজৰ ভিতৰত কাজিয়া নকৰো আৰু আদৰ্শবাদী, আঞ্চলিকতাবাদী, জাতীয়তাবাদী, প্ৰগতিশীল আদৰ্শৰে আগুৱাই গৈ 2026 চনত ৰাইজৰ দলক প্ৰতিষ্ঠা কৰিম আৰু 2031 চনৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ চৰকাৰ গঠন কৰিম। ধন্যবাদ। জয় অসম! জয় অসম! জয় অসম! ৰাইজৰ দল জিন্দাবাদ! ৰাইজৰ দল জিন্দাবাদ!